Hello everyone. So today we will discuss about normal force. একেবারে ইম্পর্টেন্ট হয় নর্মেল ফোর্সৰ বুজি নাপালে নিউটনছ ল অফ মোশনছৰ গোটেই চেপ্টাৰটোৱে হাৱাত উৰি যাব, একো গম নাপাওঁ আমি। সো একেবাৰে ভালকৈ মন দি শুনিবা নৰ্মেল ফোর্স কি হয়। একেবাৰে ইন্টারেস্টিং টপিক হয় নর্মেল ফোর্স হেডিং দিয়া নর্মেল ফোর্স। ইয়াৰ আগৰ ভিডিওটোত কৈছিলোঁ আমি ইলেক্ট্রোম্যাগনেটিক ফোর্স তিনটা পার্টত ডিভাইডেড হৈ থাকে। ওয়ান ইজ নর্মেল ফোর্স, ওয়ান ইজ ফ্রিকশন, and the third one is tension force. আৰু normal force আৰু friction force to contact force বুলিও কওঁ। কিয় contact force বুলি কওঁ normal force আৰু friction force কি যেতিয়া দুটা বডিৰ মাজত কন্টেক্ট থাকে, whenever there is a contact between two bodies, তাত দুটা ফোর্সে সদায় এক কৰে। one is normal and the other one is frictions। সেই normal forceৰ কথাই আমি ডিসকাস কৰিম। so normal force যদি ইয়াৰ ডেফিনেশন লিখিব লাগে, it is a type of contact force that acts perpendicular to the contact surface. তার মানে কি, যেতিয়াই দুটা বস্তুৰ মাজত কন্টেক্ট থাকে, সাপোজ মই এই হোয়াইট বোর্ডখন এনেকৈ প্রেস কৰিছো হাতেৰে, তার মানে কি হৈ আছে, আই এম এপ্লাইং এ নর্মেল ফোর্স। মই যে কি ফোর্স এপ্লাই কৰি আছো ইয়াতে বোর্ডত, নর্মেল ফোর্স, কারণ এই দুটাৰ মাজত কন্টেক্ট আছে ন, কন্টেক্ট থাকিলে নর্মেল ফোর্স থাকিব। মই তাত নর্মেল ফোর্স এপ্লাই কৰি আছো, আৰু এই নর্মেল ফোর্সৰ ডাইরেকশনটো কি হ'ব, পারপেন্ডিকুলার টু দা কন্টেক্ট সারফেস। কন্টেক্ট সারফেস কোনখন আমাৰ এইখন, তো ইয়াৰ পারপেন্ডিকুলারলি মই এপ্লাই কৰি আছো। সিমিলারলি বোর্ডখনো মোৰ ওপৰত এই নর্মেল ফোর্স, সেম নর্মেল ফোর্স এপ্লাই কৰি আছে। যদি বোর্ডখনে মোৰ ওপৰত নর্মেল ফোর্স এপ্লাই নকৰিলে হয়, মইচোন একেবাৰে ব্লেকবোর্ডখন ভাঙি ওলাই গুচি গ'লে মোৰ হাতখন। সিও মোক সিমান ফোর্সেৰে বোর্ডখনে এপ্লাই কৰি আছে, মোৰ ওপৰত এপ্লাই কৰিছে সেম ফোর্স। সেইকাৰণে বস্তু এটা এনেকৈ ৰখি যায়। এতিয়া মই সাপোজ ইয়াত থিয় দি আছো, কেনেকৈ থিয় দিব পাৰিছোঁ, মোকতো গ্ৰেভিটিয়ে টানি আছে ন তলৰ পিনে। মই কিয় তলত সোমাই যোৱা নাই পৃথিৱীৰ ভিতৰত, আৰ্থৰ গোটেই একদম ফালি চেণ্টাৰত সোমাই যাব লাগিছিল ন, কাৰণ মোক গ্ৰেভিটিয়ে টানি আছে তলৰ পিনে। মই নাযাওঁ, কাৰণ মই ইয়াত কণ্টেক্ট আছে ন আৰ্থ ছাৰ্ফেচৰ লগত। সেই আৰ্থ ছাৰ্ফেচত যেতিয়া কণ্টেক্ট হ'লে, আৰ্থ ছাৰ্ফেচখনে মোৰ ওপৰত নৰ্মেল ফোর্স এপ্লাই কৰি আছে, আৰু সেই নৰ্মেল ফোর্সটোৰ কাৰণে মই ইয়াতে এনেকৈ থিয় দি থাকিব পাৰিছোঁ। যিকোনো বস্তুৱে, এতিয়া মই ইয়াতে মাৰ্কাৰটো ইয়াত থৈ দিছোঁ এনেকৈ পডিয়ামত, কিয় থাকিব পাৰিছে, ইয়াকতো গ্ৰেভিটিয়ে টানি আছে ন তলৰ পিনে, কিয় তলত পৰি যোৱা নাই। এতিয়া যদি ইয়াৰ পৰাই মই এৰি দিওঁ, তলত গুচি গ'ল ন, কিন্তু হাতত পৰাৰ পাছত সি কিয় ৰখি গ'ল ইয়াতে, কাৰণ এই হাতখনে মোৰ হাতখনে ইয়াত নৰ্মেল ফোর্স এপ্লাই কৰি আছে, যাৰ কাৰণে এই মাৰ্কাৰটো তলত যাব পৰা নাই। বুজি পাইছা ন এতিয়া নৰ্মেল ফোর্স কি হয়। সাপোজ এটা বডি এনেকৈ ৰাখা আছে, এই সারফেস, ইয়াৰ এটা বডি ৰাখা আছে মাছ এম, ঠিক। তো এই বডিটোৰ ওপৰত কি কি ফোর্স লাগি আছে, ওয়ান ফোর্স ইজ, ইয়াকতো গ্ৰেভিটি টানি আছে, গ্ৰেভিটি সদায় লাগি থাকিব চবতে, এম জি ডিসকাস কৰিছিলোঁ আমি গ্ৰেভিটেশনাল ফোর্সত, এফ ইকুৱেল টু এম জি। ইয়াক এম জিৰে টানি আছে, এম জিৰে টানি থকাৰ পাছতো এই বডিটো তলত কিয় পৰি যোৱা নাই, কাৰণ এই সারফেসখনে ইয়াৰ ওপৰত কি ফোর্স এপ্লাই কৰি আছে, নর্মেল ফোর্স। কাৰণ এই বডিটো আৰু সারফেসখনৰ মাজত কন্টেক্ট আছে ন, ইয়াতে কন্টেক্ট সারফেস, এইখন কন্টেক্ট থাকিলেই তাত নর্মেল ফোর্স থাকিব, আৰু সেই নর্মেল ফোর্সৰ ডাইরেকশন কি হ'ব, পারপেন্ডিকুলার টু দা কন্টেক্ট সারফেস। এইখন কন্টেক্ট সারফেস আমাৰ ইয়াৰ পারপেন্ডিকুলার বডিটোৰ ওপৰত, ঠিক আছে। দিস ইজ নর্মেল ফোর্স। আৰু এই বডিটো ৰেষ্টত আছে ন, তলত পৰি যোৱা নাই, তাৰ মানে কি, ইয়াৰ নেট ফোর্স জিরো। নেট ফোর্স জিরো মানে কি, এন ইকুৱেল টু এম জি। মোৰ এই নর্মেল ফোর্সৰ ভ্যালুটো এম জিৰ বৰাবৰ হয়, সেম হয়, সেইকাৰণে বডিটো তলত পৰি নাযায়। মোক আৰ্থে টানি আছে এম জিৰে, কিন্তু সিমিলারলি এই সারফেসখনো মোৰ ওপৰত এটা ফোর্স এপ্লাই কৰিছে, নর্মেল ফোর্স, আৰু সেই নর্মেল ফোর্সটো ইন দিস কেস ইট ইজ ইকুৱেল টু এম জি। সেইকাৰণে বডিটো তলত পৰি যোৱা নাই। মই কৈছোঁ ন নেট ফোর্স, নিউটনছ ফার্স্ট লত, যেতিয়ালৈকে নেট ফোর্স জিরো থাকে তেতিয়ালৈকে বডিটো এক্সেলাৰেট নহয়, ঠিক আছে। এতিয়া এনেকুৱা নহয় যে সারফেসখনে বডিটোৰ ওপৰত নর্মেল ফোর্স এপ্লাই কৰি আছে, এই বডিটো সারফেসখনত সেম নর্মেল ফোর্সে এপ্লাই কৰি আছে, নর্মেল। নিউটনছ থার্ড ল কৈছে ন, এভরি অ্যাকশন হ্যাজ ইকুয়াল এন্ড অপোজিট রিঅ্যাকশনস। যদি সারফেসখনে বডিটোৰ ওপৰত নর্মেল ফোর্স এপ্লাই কৰিব, বডিটোও নর্মেল ফোর্স এপ্লাই কৰিব সারফেসখন। কিন্তু যেতিয়া মই এই বডিটোৰ এফবিডি ড্ৰ কৰিম, ফ্রি বডি ডায়াগ্রাম, তাত এই নর্মেল ফোর্সটো নাহে,
FBD-ত মই কি ড্ৰ কৰোঁ FBD-ত মই সেইবিলাক ফৰ্ছে ড্ৰ কৰোঁ যিবিলাক ফৰ্চ এই বডিটোৰ ওপৰত এপ্লাই হৈ আছে the forces that are being applied on this body only those forces are considered while drawing FBD এই বডিটোৱে কাৰ ওপৰত কিমান ফৰ্চ দি আছে সেইবিলাক আমাৰ ইমান হেৰি জানাৰ কথা নহয় এই বডিটোৰ ওপৰত কি কি ফৰ্চ এপ্লাই হৈ আছে সেইবিলাকে আমাক লাগে FBD ড্ৰ কৰিব লাগিলে তো নৰ্মেল ফৰ্চ গম পালা এতিয়া কি নৰ্মেল ফৰ্চ কেতিয়া থাকিব যেতিয়া দুটা বডিৰ মাজত কন্টাক্ট থাকিব যেতিয়াই কন্টাক্ট থাকে তাতে নৰ্মেল ফৰ্চ থাকিবই থাকিব একো কথা নাই তাত বেলেগ ঠিক আছে এটা বডি বিলাক যে আমি যে এনে মই যে ইয়াত থিয় দি থাকিব পাৰিছো বা মই যে ইয়াতে এনেকে সাপোজ হাউলি আছো এনেকে মই কিয় বৰ্ডখন ভাঙি আহি পিনে পৰি যোৱা নাই কাৰণ মই নৰ্মেল ফৰ্চ এপ্লাই কৰিছো বৰ্ডখনো মোৰ ওপৰত নৰ্মেল ফৰ্চ এটা এপ্লাই কৰি আছে সেই কাৰণে মই যোৱা নাই বডি ফৰ্চ দুটা বেলেন্স হৈ আছে বেলেন্স হৈ থাকাৰ কাৰণে কি এক্সেলাৰেট নহও মই ৰেষ্টত থাকি যাম এনেকে ঠিক আছে নৰ্মেল ফৰ্চ হেতু সো নৰ্মেল ফৰ্চৰ কাৰণে কি ফৰ নৰ্মেল ফৰ্চ to act touch is necessary touch is necessary touch দুটা বস্তুৰ মাজত টাচ থাকিবই লাগিব এনেকে নহয় কি যদি মাৰ্কাৰটো হাতখনৰ ওপৰত এনেকে থাকে ওপৰত টাচ হৈ নাথাকে তাত নৰ্মেল ফৰ্চ থাকিব নি নাথাকে হি তলতে পৰি যাব আকৌ যেতিয়া টাচ হৈ থাকিব তেতিয়াই থাকিব এটো ঠিক আছে আৰু নেক্সট কি আৰু এটা জানিব লাগে নৰ্মেল ফৰ্চ acts in such a manner that it tries to compress the body তার মানে কি নর্মাল ফোর্স acts in such a manner that it tries to compress the body suppose মই এই বৰ্ডখনত এনেকে প্ৰেছ কৰি আছো কন্টাক্ট আছে মোৰ হাতখন আৰু বৰ্ডখনৰ মাজত কন্টাক্ট আছে মানে কি তাত নৰ্মেল ফোর্স থাকিব এই নৰ্মেল ফোর্সটো সদায় বডিটো কম্প্ৰেছ কৰিব ট্ৰাই কৰে মই ইয়াত এনেকে ফোর্স এপ্লাই কৰিছো মানে কি বৰ্ডখন মই কম্প্ৰেছ কৰিব ট্ৰাই কৰি আছো সিমিলাৰলি বৰ্ডখনো মোৰ ওপৰত নৰ্মেল ফোর্স দি আছে ন বৰ্ডখনো মোৰ হাতখন কম্প্ৰেছ কৰিব ট্ৰাই কৰি আছে ঠিক আছে এতিয়া মই জিমান নৰ্মেল ফোর্স এপ্লাই কৰিম এই বৰ্ডখনো মোৰ ওপৰত কিমান নৰ্মেল ফোর্স এপ্লাই কৰিব ন নিউটনস থাৰ্ড ল ইকুৱেল এণ্ড অপোজিট ৰিয়েকশনস তাৰ মই এটা এক্সাম্পল দিও ভালকে বাস্কেটবল খেলু যে বাস্কেটবলত যেতিয়া মই বলটো তাত জালিখনত ভৰাব লাগে তাৰ কাৰণে কি কৰোঁ মই আগে জাম্প কৰিব লাগে ন জাম্প কৰি পেলাই ভৰাব লাগে এটা মানুহ এটা জাম্প কৰিবৰ কাৰণে আগে হালি যায় ন অলপমান হালি ফেলে আকৌ এনেকে জাম্প কৰে তেতিয়াই বেছি ওপৰত উঠিব পাৰে যদি মই এনে থিয় দি আছো এনেকে যদি ওপৰত জপিয়াব বিচাৰো জপিয়াব পাৰিম নেকি বেছি জপিয়াব নোৱাৰো অলপমান জাস্ট যদি বেছি ওপৰলৈ জপিয়াব লাগে মই আগে এনেকে হালি ফেলাই ওপৰত জপিয়াও কিহৰ কাৰণে আমি এইবিলাক কথা নাভাবো কেতিয়াও কিহৰ কাৰণে কি মই যেনেকে হালু মানে কি মই মাটিত ফোর্স এপ্লাই কৰিছো মাটিত মই বেছিকে ফোর্স এপ্লাই কৰিছো এতিয়া মই থিয় দি থাকিলে যিমান মাটিত ফোর্স এপ্লাই কৰো এনেকে যদি হালি ফেলাই এনেকে ফোর্স এপ্লাই কৰো বেছি ফোর্স এপ্লাই হয় এটা মই মাটিত যিমান ফোর্স এপ্লাই কৰিছো মাটিও মোক সিমানে নৰ্মেল ফোর্সৰ ওপৰত পঠিয়াব ন ঠেলি পঠিয়াব সেই কাৰণে মই বেছি ওপৰত জপিয়াব পাৰো বুজি পালা ন নৰ্মেল ফোর্সৰ ইম্পৰ্টেন্স কি মই মাটিক যিমান জোৰে প্ৰেছ কৰিম সিমান জোৰে মাটিও মোক ওপৰত প্ৰেছ কৰি পঠাব সেই কাৰণে মই ওপৰত জপিয়াব পাৰো এটা বল এটা সাপোজ ক্ৰিকেট বল এটা মই মাটিত যদি এনেকে লাহেকে পেলাই দিও ই অলপমান জাম্প কৰিব যদি বেছি জোৰ মাৰো মাটিত ই বেছি ওপৰলৈ জাম্প কৰিব তাৰ মানে কি মই যিমান নৰ্মেল ফোর্স এপ্লাই কৰিছো মাটিও মোক সিমান নৰ্মেল ফোর্সৰে উল্টা ওপৰৰ পিনে পঠিয়াব ইকুৱেল এণ্ড অপোজিট ৰিয়েকশনস নিউটনৰ থাৰ্ড ল বুলি বেলেগ কি আকৌ পঢ়িবলগীয়া নাই এইবিলাকতে নিউটনৰ থাৰ্ড ল সবতে এপ্লাই হৈ আছে ঠিক আছে তো এইটো হ'ল নৰ্মেল ফোর্স এতিয়া ক্যালকুলেট কেনেকে কৰে নৰ্মেল ফোর্স ক্যালকুলেট কৰিবৰ কাৰণে আমি FBD ড্ৰ কৰিব জানিব লাগিব FBD ড্ৰ কৰি আমি নৰ্মেল ফোর্স ক্যালকুলেট কৰো লেটস ডু সাম এক্সাম্পলস ওকে সাপোজ এটা কোৱেশ্চন আছে এনেকে এটা 5 কেজি মাছৰ অবজেক্ট এটা দিয়া আছে এখন সাৰফেসত এনেকে ৰখি আছে ইয়াত নৰ্মেল ফোর্স কি এপ্লাই হৈ আছে নৰ্মেল ফোর্স ক'ত আছে ইয়াতে there is a contact between this body and the surface contact আছে মানে কি নৰ্মেল ফোর্স থাকিব সেই নৰ্মেল ফোর্সৰ ভ্যালুটো উলিয়াব দিছে কেনেকে উলিয়াম এই বডিটোৰ মই FBD ড্ৰ কৰিব লাগে FBD কেনেকে ড্ৰ কৰিম FBD ড্ৰ কৰিব লাগিলে ফাৰ্স্ট উই নিড টু আইডেন্টিফাই কি সেই বডিটোত কি ফোর্স এপ্লাই হৈ আছে এই বডিটোৰ ওপৰত কি ফোর্স এপ্লাই হৈ আছে এটাটো তলত কি গ্ৰেভিটিটো থাকিবই সদায়
গ্ৰেভিটি কি ইকুৱেল টু mg mg কি মাছ অফ দ্য বডি মাছ কিমান 5 kg গ্ৰেভিটি জিৰ ভ্যালু কি জিৰ ভ্যালু ইজ ফিক্সড 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বাট ফৰ আৱাৰ কনভিনিয়েন্স যেতিয়া আমি নিউমেৰিকেল বিলাক সলভ কৰিম আমি ইয়াৰ ভ্যালু কি বুলি লম 10 লম 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ 9.8 অলমোস্ট ইকুৱেল টু 10 ন আমি 10 ললে আমাৰ নিউমেৰিকেল বিলাক ইজি হয় সলভ কৰা ঠিকানে আমি 10 এ লম এটা 10 যদি লও ইটো ডাইৰেক্টলি ইকুৱেল টু 50 নিউটন ফোর্সৰ ইউনিট নিউটন সো 50 নিউটন 9.8 ললে আকৌ মই মাল্টিপ্লাই কৰিব লাগিলে 5 ৰ লগত ক্যালকুলেশন তো অলপ টাফ হয় সেইকাৰণে আমি ডাইৰেক্ট 10 লৈ লও ঠিক আছে ইমান বেছি একো এফেক্ট মানে ডিফারেন্স ক্রিয়েট নহয় কাৰণ 9.8 ইজ অলমোস্ট ইকুৱেল টু 10 অনলি ৰাইট তো এই বডিটো গ্ৰেভিটিয়ে 50 নিউটনৰে তলৰ পিনে টানি আছে আৰু এই বডিটোৰ ওপৰত কি ফোর্স লাগি আছে এই সারফেসখনৰ কাৰণে নরমাল ফোর্স নরমাল ফোর্স এই বডিটো কি ওপৰৰ পিনে ঠেলি আছে সারফেসখনে নরমাল ফোর্স তো ইয়াৰ এফবিডি কেনেকৈ ড্ৰ হ'ব এতিয়া তলত 50 নিউটন ওপৰত নরমাল ফোর্স এটা বডিটো ৰেষ্টত আছে ন সারফেসখন এনেকৈ ৰখি আছে তাৰ মানে কি নেট ফোর্স 0 মানে কি n ইকুৱেল টু 50 নিউটন বাস এইটোৱে নরমাল ফোর্সৰ ভ্যালু ইন দিস কেস নরমাল ফোর্স ইকুৱেল টু 50 নিউটন নেট ফোর্স 0 হৈ আছে তলৰ ডাইৰেকশনত যিমান ফোর্স লাগি আছে ওপৰতো সিমানে ফোর্স লাগি আছে নেট ফোর্স 0 সেই কাৰণে বডিটো ৰেষ্টত আছে এটা এক্সাম্পল কৰো আকৌ বাৰু এনেকৈ সাপোজ এনেকুৱা এটা কোৱেশ্চন আছে সারফেস এটা দিয়া আছে এটো কোৱেশ্চন 1 এটো কোৱেশ্চন 2 ইয়াতে 3 কেজিৰ ব্লক এটা আছে এনেকৈ তাৰ ওপৰত মই এনেকৈ আকৌ এটা 2 কেজিৰ ব্লক দি থৈ দিছো এটা ইয়াতে কেইটা নরমাল ফোর্স আছে দুটা নরমাল ফোর্স আছে ইয়াতে এটা তো এই 3 কেজি আৰু এই সারফেসখনৰ মাজত কন্টাক্ট আছে ইয়াতে এটা নরমাল ফোর্স থাকিব আৰু 2 কেজি আৰু 3 কেজি ব্লকৰ মাজত কন্টাক্ট আছে ন দুয়োটা তো তাতেও এটা নরমাল ফোর্স হ'ব সাপোজ এই নরমাল ফোর্সটো n1 2 কেজি আৰু 3 কেজিৰ মাজত যেটো নরমাল ফোর্স আছে দ্যাট ইজ n1 3 কেজি আৰু সারফেসখনৰ মাজত যেটো নরমাল ফোর্স আছে সাপোজ দ্যাট ইজ n2 আমাক কোৱেশ্চনত খুদিছে কি ফাইন্ড n1 and n2 কেনেকৈ ড্ৰ কৰিম এফবিডি নিউটনছ লত যিমানে কোৱেশ্চন আছে সেই কোৱেশ্চনছ বিলাক কৰাৰ একদম সিম্পল আৰু এটাই মানে মেথড আছে ফার্স্ট মেথড ইজ আইডেন্টিফাই অল দা ফোর্সেস অন দা বডি এটা বডিৰ ওপৰত কিমান বিলাক ফোর্স লাগিছে সেই ফোর্স বিলাক ফার্স্ট আইডেন্টিফাই কৰিব লাগে দা সেকেন্ড ইজ ড্ৰ এফবিডি ড্ৰ কৰিব লাগে তাৰ পাছত এন্ড দেন এপ্লাই নিউটনছ ল এটাতো নিউটনছ ফার্স্ট ল আমি পঢ়িছো কেৱল নিউটনছ ফার্স্ট ল কেনেকৈ এপ্লাই কৰিব লাগে হিটো শিকি আছো ইয়াৰ পাছত নিউটনছ সেকেন্ড ল পঢ়িম হিটো কেনেকৈ এপ্লাই কৰিব লাগে হেও শিকিম লাহে লাহে এতিয়া ইয়াতে মই n1 n2 উলিয়াব লাগে সাপোজ মই 2 কেজি ব্লকৰ এফবিডি ড্ৰ কৰিম 2 কেজি ব্লকৰ 1 by 1 3 কেজিৰ ড্ৰ কৰিব পাৰি একো কথা নাই 2 কেজিৰ ওপৰত কি ফোর্স লাগি আছে এটা তো তলৰ পিনে mg লাগিবই সিওর mg সবৰে ওপৰত লাগিব গ্ৰেভিটি সকলোকে টানি থাকে mg কি মাস কিমান 2 জিৰ ভ্যালু 10 সো ইট ইজ 20 নিউটনৰে গ্ৰেভিটি তাক তলত টানি আছে এই 2 কেজিৰ ওপৰত আৰু কি ফোর্স আছে এই 3 কেজি ব্লকটো নরমাল ফোর্স এপ্লাই কৰি আছে ন কন্টাক্ট কি নরমাল ফোর্স ইটো n1 the normal force that is there in between 2 kg and 3 kg is n1 মানে কি 2 kg ও 3 kg ৰ ওপৰত n1 এপ্লাই কৰি আছে সিমিলারলি 3 kg ও 2 kg ৰ ওপৰত n1 এপ্লাই কৰি আছে কিন্তু মই এটা যেহেতু 2 kg ৰ এফবিডি ড্ৰ কৰি আছো তো 2 kg ৰ ওপৰত কি ফোর্স এপ্লাই হৈ আছে মই হেবিলাকে ড্ৰ কৰিব লাগে 2 kg ৰ ওপৰত কি ফোর্স আছে এটা তো mg তলত 20 নিউটন এটা এই 3 kg এ যেটো এপ্লাই কৰিছে 2 kg ৰ ওপৰত n1 এটো কি হ'ব এটা n1 equal to 20 নিউটন কিয় n1 equal to ডাইরেক্ট 20 নিউটন পুট কৰিছো কাৰণ এই দুটা বডি ৰেষ্টত আছে ন 2 কেজি টু 3 কেজিৰ ওপৰত আৰামছে বহি আছে তাৰ মানে কি ৰেষ্টত আছে মানে কি নেট ফোর্স 0 নিউটনছ ফার্স্ট ল ঠিক আছে এতিয়া মই 3 কেজি উলিয়াব 3 কেজিৰ এফবিডি ড্ৰ কৰিম 3 কেজিৰ এফবিডি কেনেকৈ ড্ৰ কৰিম 3 কেজিৰ ওপৰত কি ফোর্স লাগি আছে ফার্স্ট আইডেন্টিফাই কি লাগি আছে তলত mg টানি আছে তাক 30 m into g m or value 3 আৰু g ৰ value 10 লও আমি ঠিক আছে এই মাত্ৰ কলো 30 ইয়াৰ ওপৰত কি ফোর্স এপ্লাই হৈ আছে আৰু কি ফোর্স এপ্লাই হৈ আছে ইয়াৰ ওপৰত এই সারফেস খনে n2 এপ্লাই কৰি আছে 3 কেজিৰ ওপৰত ওপৰৰ পিনে দিস ইজ n2 কিন্তু এনেকুৱাকে নালাগে কেতিয়াও n2 বলে এনেকুৱাকে হ'ব কোনবাই বলে কৈছে নহয় এনেকুৱাকে নহয়
এইমাত্ৰ কৰোঁ ন নৰ্মেল ফ'ৰ্চৰ ডেফিনেশ্যনত নৰ্মেল ফ'ৰ্চ অলৱেজ এক্স পাৰপেণ্ডিকুলাৰ টু দ্য কণ্টেক্ট ছাৰ্ফেচ পাৰপেণ্ডিকুলাৰ মানে কি কণ্টেক্ট ছাৰ্ফেচৰ লগত 90 ডিগ্ৰী ফৰ্ম কৰিব এখন ছাৰ্ফেচ তাৰ পাৰপেণ্ডিকুলাৰ কি এইটো ঠিক আছে ছাৰ্ফেচে 3 কেজিৰ ওপৰত এমটো এপ্লাই কৰি আছে আৰু কিবা ফ'ৰ্চ আছে নেকি 3 কেজিৰ ওপৰত ভালকৈ ভাবি চোৱাচোন কিবা ফ'ৰ্চ আছে নেকি 3 কেজিৰ ওপৰত দুটা ফ'ৰ্চ এটাতো এম জি তলৰ পিনে টানিব গ্ৰেভিটি 30 এটা ছাৰ্ফেচখনে এপ্লাই কৰিছে এম2 আৰু কিবা ফ'ৰ্চ আছে নেকি আৰু এটা ফ'ৰ্চ আছে 3 কেজিৰ ওপৰত এই 2 কেজি ব্লকক যেনেকৈ 3 কেজিয়ে N1 এৰে ওপৰত পুশ কৰিছিল তো 2 কেজিওতো সেম ফ'ৰ্চ এপ্লাই কৰিব ন 3 কেজিৰ ওপৰত N1 বুজি পাইছানে 3 কেজিয়ে 2 কেজিক N1 ফ'ৰ্চেৰে ওপৰত ঠেলি আছিল সো সিমিলাৰলি 2 কেজিওতো সেম N1 এ 3 কেজিক তলত ঠেলি আছিল ন নিউটনছ থাৰ্ড ল ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ সেই N1 টোতো 3 কেজিৰ ওপৰত লাগি আছে ন তলৰ পিনে দিস ইজ N1 এই কথাটো জানিব লাগিব 2 কেজিৰ ওপৰত কি ফ'ৰ্চ এপ্লাই হৈছিল এটা তলৰ পিনে গ্ৰেভিটি 20 আৰু এটা 3 কেজিয়ে যেটো N1 এপ্লাই কৰিছিল বাস বেলেগ আৰু একো নাই কিন্তু 3 কেজিৰ ওপৰত কি এপ্লাই হৈ আছে এটাতো 2 কেজিয়ে তলৰ পিনে হেচি আছে তাক 3 কেজি ব্লকৰ ওপৰত যদি এটা মোৰ ওপৰত যদি মানুহ এটা এক বহাই দিও মানুহটো মোক হেচি আছে তলৰ পিনে কি ফ'ৰ্চৰে হেচি আছে নৰ্মেল ফ'ৰ্চ সিমিলাৰলি মই তা ওপৰৰ পিনে ঠেলি আছো না মানুহটো মোৰ ওপৰত যদি কোনোবাই বহে কি ফ'ৰ্চৰে টানিছো সেম নৰ্মেল ফ'ৰ্চ হি মোক যিমান ফ'ৰ্চৰে তলত ঠেলিব মই তাক কিমান ফ'ৰ্চৰে ওপৰত ঠেলি আছো সেই কাৰণতে মানুহটো মোৰ ওপৰত বহি থাকিব পাৰিছে নলছো মই পৰি গলো হয় যদি ফ'ৰ্চটো আনবেলেন্সড হৈ গল হয় ঠিক আছে এটা 3 কেজিৰ ওপৰত কি ফ'ৰ্চ এপ্লাই হৈ আছে এটা 30 তলত এটা N2 যেটো সাৰফেসে এপ্লাই কৰিছে আৰু এটা N1 যেটো 2 কেজি 3 কেজিৰ ওপৰত দি আছে ঠিক আছে এটা এই 3 কেজি তো ৰেষ্টত আছে মানে কি নেট ফ'ৰ্চ 0 মানে কি N2 ইকুৱেল টু N1 প্লাস 30 তো N2 কি হল N1 ৰ ভ্যালু ইয়াত উলাই থৈ দিছিলো 20 প্লাস 30 so N2 is equal to 50 নিউটন উলাই গল N1 N2 এই যে 50 N লিখিছো এই N তো মানে নিউটন ফ'ৰ্চৰ ইউনিট আৰু ইটো N মানে নৰ্মেল ফ'ৰ্চ ঠিক আছে আৰু এটা কোৱেশ্চনছ কৰো কোৱেশ্চন 3 সাপোজ ইয়াতে এখন সারফেস ইয়াৰ এটা ব্লক আছে সাপোজ 5 কেজিৰ তাৰ ওপৰত মই আকৌ এটা ব্লক ৰাখিছো 3 কেজিৰ তাৰ ওপৰত আকৌ এটা ৰাখিছো 1 কেজিৰ ওকে তিনিটা কন্টেক্ট আছে ইয়াতে 5 কেজি আৰু সারফেসৰ মাজত 3 কেজি আৰু 5 কেজিৰ মাজত 1 কেজি আৰু 3 কেজিৰ মাজত সাপোজ 1 কেজি আৰু 3 কেজিৰ মাজত যেটো নৰ্মেল ফ'ৰ্চ থাকিব দ্যাট ইজ N1 3 কেজি আৰু 5 কেজিৰ মাজত যেটো নৰ্মেল ফ'ৰ্চ আছে দ্যাট ইজ N2 5 কেজি আৰু সারফেসখনৰ মাজত যেটো নৰ্মেল ফ'ৰ্চ আছে দ্যাট ইজ N3 the question is find N1 N2 and N3 same process একেবাৰে ইজি যদি ভিডিওটো চাই আছে ইয়ালৈকে পজ কৰি পেলাই নিজে ট্ৰাই কৰা বনাবৰ কাৰণে ট্ৰাই এপ্লাই FBD and then try to solve it out কেনে কৰিম আহা এটা মই কৰাই দি আছো সলিউশন 1 কেজিৰ মই FBD ড্ৰ কৰিম FBD ড্ৰ কৰাৰ আগতে ফাৰ্স্ট উই হ্যাভ টু আইডেন্টিফাই দ্য ফ'ৰ্চেস দ্যাট আৰ বিং এপ্লাইড অন 1 কেজি 1 কেজিৰ ওপৰত কি ফ'ৰ্চ এপ্লাই হৈ আছে এটাতো তলৰ পিনে সদায় থাকিবই mg গ্ৰেভিটি এটো 10 কেনেকৈ লিখিছো mg গ্ৰেভিটেশনাল ফ'ৰ্চ কি হয় যেটো আৰ্থে আমাক টানি থাকে mg m মানে মাস অফ দা বডি ইয়াতে মাস কি আছে 1 কেজি জিৰ ভ্যালু কি আমি 10 লম 10 into 1 10 সেইকাৰণে ডাইৰেক্টলি উই wrote 10 okay 10 newton ঠিক আছে so this is 10 newton by gravity তো 1 কেজিৰ ওপৰত আৰু কি ফ'ৰ্চ এপ্লাই হৈ আছে এই 3 কেজি এপ্লাই কৰি আছে ন কন্টেক্ট আছে দুইটাৰ মাজত কন্টেক্ট আছে মানে কি নৰ্মেল ফ'ৰ্চ N1 ওপৰৰ পিনে N1 ওপৰৰ পিনে কিয় যেতিয়া আমি 1 কেজিৰ FBD ড্ৰ কৰো মই এইটো চাব লাগে কি মোৰ ওপৰত সাপোজ মোৰ FBD ড্ৰ কৰিব লাগে মই এইটো চাব লাগে কি মোৰ ওপৰত কি ফ'ৰ্চ এপ্লাই হৈ আছে মই কাৰ ওপৰত কি ফ'ৰ্চ এপ্লাই কৰিছো সেইবিলাক চাব নালাগে মোৰ ওপৰত কি ফ'ৰ্চ এপ্লাই হৈ আছে এতিয়া আমি 1 কেজিৰ FBD ড্ৰ কৰিছো তো মই চাব লাগে কি 1 কেজিৰ ওপৰত কি ফ'ৰ্চ এপ্লাই হৈ আছে 1 কেজিত এটা তো গ্ৰেভিটি টানি আছে তলৰ পিনে আৰু এটা কোনি 3 কেজি ব্লকটোৱে তাক ওপৰৰ পিনে ঠেলি আছে বা ধৰি আছে যেনেকৈ কোৱা দ্যাট ইজ N1 সেই কাৰণে ওপৰৰ পিনে N1 3 কেজি তাক ওপৰৰ পিনে ঠেলি আছে ন N1 সো ইয়াৰ পৰা 1 কেজি ব্লক ইজ এট ৰেষ্ট তাৰ মানে কি নেট ফ'ৰ্চ 0
সো n1 ইকুৱেল টু 10 নিউটন যদি এতিয়াও কোনোবাই কনফিউজ কি নেট ফোর্স 0 কিয় 0 কিয় মানে কি বডিটো ৰেষ্টত আছে ন ৰেষ্টত আছে মানে কি তাত নেট ফোর্স 0 হ'ব লাগিব সেই বডিটোত সেই কাৰণে হি ৰেষ্টত আছে নেট ফোর্স 0 মানে কি তলৰ পিনে যিমান ফোর্স লাগিছে ওপৰৰ পিনে কিমান ফোর্স হ'ব লাগিব সেই কাৰণে বডিটো ৰেষ্টত আছে যদি এটা ফোর্সও বেছি হৈ যায় যদি সাপোজ n1 বেছি হৈ যায় তে বডিটো ওপৰৰ পিনে মুভ কৰা ষ্টাৰ্ট কৰিব ন যদি n1 টো সৰু হৈ যায় 10 নিউটনতকৈ তে বডিটো তলৰ পিনে আহিব ন ব্যালেন্স হৈ আছে দুয়োটা সেই কাৰণে বডিটো ৰেষ্টত আছে n1 ইকুৱেল টু 10 নিউটন 3 কেজিৰ এফবিডি ড্ৰ কৰো আমি এতিয়া 3 কেজিৰ এফবিডি কি ড্ৰ কৰিম 3 কেজিৰ ওপৰত কি ফোর্স এপ্লাই হৈ আছে এটা তো mg তলত সদায় ফিক্স 30 নিউটন আৰু কি ফোর্স এপ্লাই হৈ আছে এই 3 কেজি দুটা কন্টেক্ট আছে এটা 1 কেজিৰ লগত এটা 5 কেজিৰ লগত তো দুটা ফোর্স তাৰ ওপৰত এপ্লাই হ'ব 1 কেজি 3 কেজিৰ ওপৰত কোনটো ডাইৰেকশনত ফোর্স এপ্লাই কৰিব তলৰ পিনে হেচি আছে ন তাক তলৰ পিনে প্ৰেছ কৰি আছে তো তলৰ পিনে ইয়াতে n1 একে ডাইৰেকশনতে দি দিছো 5 কেজি ইয়াৰ ওপৰত কি ফোর্স এপ্লাই কৰি আছে n2 বাস হৈ গল তিনিটাই ফোর্স এপ্লাই হৈ আছে 3 কেজিৰ ওপৰত mg n2 আৰু n1 বডিটো ৰেষ্টত আছে তো তাৰ মানে কি নেট ফোর্স 0 n1 plus 30 so n2 is equal to n1 or value kiman 10 plus 30 is 40 newton aru eta thaki gol 5 kg draw kor yat kori do ekhini belek separately 5 kg moi draw korim etia 5 kg upor ki force lagi ase eta to gravity fixed etu 50 আৰু এটা 5 কেজিৰ ওপৰত কি ফোর্স লাগি আছে n3 এই সারফেস খনে যেটো নরমাল ফোর্স এপ্লাই কৰি আছে n3 আৰু এটা কন্টেক্ট সারফেস আছে ন 3 কেজি আৰু 5 কেজিৰ মাজত তো 3 কেজিও n2 এপ্লাই কৰি আছে 5 কেজিৰ ওপৰত n2 and the 5 kg block is at rest so net force 0 n3 equal to n2 plus 50 n3 equal to n2 কিমান আছিল 40 plus 50 is 90 newton so that's how we calculate normal force ঠিক আছে এটা normal force কি আকো যদি সামারাইজ কৰিব লাগে in short যেতিয়াই দুটা বডিৰ মাজত কন্টাক্ট থাকিব তেতিয়াই normal force থাকিব কন্টাক্ট থাকিলে normal force এপ্লাই কৰিবা 2 কেজি 3 কেজিৰ মাজত কন্টাক্ট আছে ন দুটাই এটা আনটোৰ ওপৰত আছে তো normal force থাকিবই থাকিব normal force সদায় ইকুৱেল এণ্ড অপোজিট ডাইৰেকশনত যদি 2 কেজি 3 কেজিৰ ওপৰত নরমাল ফোর্স কিবা এটা এপ্লাই কৰিছে সেম নরমাল ফোর্স 3 কেজি 2 কেজিৰ ওপৰত এপ্লাই কৰিব ঠিক আছে হেতু হল নরমাল ফোর্সৰ কথা নরমাল ফোর্সৰ ডাইৰেকশনটো সদায় পারপেন্ডিকুলার হ'ব টু দা কন্টাক্ট সারফেস এখন কন্টাক্ট সারফেস 2 কেজি আৰু 3 কেজি ইয়াত কন্টাক্ট হৈ আছে দুটাৰ তো ইয়াৰ পারপেন্ডিকুলার হ'ব মানে কন্টাক্ট সারফেসৰ লগত 90 ডিগ্ৰী ফর্ম কৰিব নরমাল ফোর্সে এটা নরমাল ফোর্স যেটা ক্যালকুলেট কৰিব লাগে বা যিকোনো নিউটনস লর কোয়েশ্চন সলভ কৰিব লাগে ফার্স্ট থিং ইজ identify the forces সেই বডিটোৰ ওপৰত কি ফোর্স লাগি আছে নরমাল ফোর্স mg আৰু যদি কিবা বাহিৰৰ কিবা ফোর্স লাগি আছে হেইবিলাক and then draw fbd draw কৰিব লাগিলে what you need to take care of কি সেই বডি যেটো বডিৰ মই fbd draw কৰিম সেই বডিটোৰ ওপৰত কি ফোর্স এপ্লাই হৈ আছে সেই ফোর্স খিনি আমি জানিব লাগে এতিয়া সাপোজ মই 1 কেজিৰ fbd draw কৰিছো 1 কেজিৰ ওপৰত কি ফোর্স এপ্লাই হৈ আছে এটা তো তলত mg 10 নিউটন আৰু এটা 3 কেজি ওপৰৰ পিনে n1 ফোর্স এটা তাক ঠেলি আছে সেই দুটাই 1 কেজিও কিন্তু 3 কেজি ঠেলি আছে সেম n নিউটন ফোর্সেৰে কিন্তু সেই ফোর্সটো আমি 1 কেজিৰ যেতিয়া এফবিডি ড্ৰ কৰিম সেইটো নিলিখো কাৰণ সেইটো 1 কেজি 3 কেজি দি আছে ন মই এফবিডি ড্ৰ কৰিলে কোনবিলাক ফোর্স লাগে যিবিলাক 1 কেজিৰ ওপৰত এপ্লাই হৈ আছে 1 কেজিৰ ওপৰত দুটা ফোর্সে এপ্লাই হৈ আছে mg আৰু n1 by 3 কেজি ঠিক আছে নিউটন সরি নরমাল ফোর্স সদায় নিউটনস থার্ড ল অবে কৰে ইকুৱেল এণ্ড অপোজিট ফোর্স যদি মই এই পডিয়ামটোক যদি এটা ফোর্সেৰে ঠেলিছো সিমিলারলি সেই পডিয়ামটো মোক সেই সেম ফোর্সে মোৰ ওপৰত এপ্লাই কৰিব ঠিক আছে so this is all about normal force in the next class we'll discuss about tension force and all তো যদি বুজি পোৱা নাই কমেন্টত জনাবা আমি আকো ভালকৈ ভিডিও বনাই বুজাব ট্রাই কৰিম বুজি পাইছো যদি ভাল পাইছো যদি কবা জনাবা আমি আকো উৎসাহ পাম আকো ভালকৈ ভিডিও বিলাক বনাবৰ কাৰণে মোটিভেট হম বহুত বহুত ধন্যবাদ বাই বাই